যদি এনেকুৱা এখন গাড়ী আপুনি কম দামত ল'ব বিচাৰে, এখন আমি ৭০,০০০ টকাত দিম। ৭০,০০০ টকাত কোনো ডাউন পেমেন্ট নহয়, এইটো ফাইনেল প্ৰাইজত ৭০,০০০ টকা দিম। লগতে চাব গাড়ীৰ ভিতৰত এটা টিভি আনিছো। যদি আপোনালোকে বহুত ভাৰী আছে, এইটো টিভি চাব পাৰে। ৭০,০০০ টকাত ইয়ন গাড়ীৰ লগত ডাঙৰ টিভি এটা দি আছে। চাব পাৰে এখন টিভি আপোনালোকে ইয়ন লয়, যি গাড়ী লয় আপোনালোকে যি গাড়ী লয় এনেকুৱা এটা টিভি ফ্ৰী পাব। আমি বহুত ভিডিঅ' বনালো, হয় নে নহয়? আজি ষ্টাৰ্টিং ৭০,০০০ টকাৰ পৰা কৈছো, ডাউন পেমেন্ট নহয় দেই। ৭০,০০০ টকাত আমি গাড়ী চাব পাৰে। আমি ৰঙা যিটো এখন ডিজেল ভাৰ্চনত দেখাব পালো, এতিয়া পেট্ৰলত চাওক হোৱাইট কালাৰত আছে, একদম ধুনীয়া হৈ আছে গাড়ী। পেট্ৰলত যিটো ২০২০ পাই যাব গাড়ী হয়। যদি আপোনালোকে পেট্ৰল ভাৰ্চনত গাড়ী লয়, হয়, তেতিয়াহ'লে আমি ৪০ লিটাৰ পেট্ৰল দি দিম। LED টিভি এটা দি দিম। লগতে যি গাড়ী লয় ২০ তাৰিখ জানুৱাৰী ২০ তাৰিখলৈকে এইটো অফাৰ থাকিব। লগতে ৪০ লিটাৰ তেল ফ্ৰী দি দিম উইথ টিভি এটা। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেচিয়েল ভিডিঅ'। টাইটেল আৰু থাম্বনেইল চাই কিনে তো গম পাই গৈছে, আজি আহিছো মই অসমৰ ভিতৰত ডাঙৰ কমাৰ্চিয়েল কাৰ ডিলাৰ SS মটৰ্ছ। এতিয়া আহি আছে ভোগালী বিহু। ভোগালী বিহুৰ স্পেচিয়েল অফাৰ পাই যাব আপোনালোকে। গাড়ী ললে লগত পাই যাব ডাঙৰ এটা টিভি। ট্ৰাক ললেও পাব ডাঙৰ টিভি, সৰু গাড়ী ললেও পাব ডাঙৰ টিভি। আজি ষ্টাৰ্টিং কিমানৰ পৰা দি আছে, ৰিফাইনেন্স কৰিলে কিমান ডাউন পেমেন্ট দিব লাগিব জনাই আছো। তাৰ আগতে আপোনালোকে কালেকশ্যন চাই লওক। মোৰ পিছফালে কালেকশ্যন চাওক আপোনালোকে। কি লাগে আপোনালোকৰ? এচিগল লাগে নেকি? কিমান লাগে এই চাব পাৰে। কিমান লাগে আপোনালোকৰ? ইণ্টা লাগে নেকি? অশোক লেলেণ্ডৰ এই গাড়ী বিলাক লাগে নেকি? কিমান ইণ্টা লাগিব? কিমান লাগিব এচিগল? পিছফালে তো আৰু গাড়ী আছেই, আপোনালোকে চাই থাকক ভিডিঅ'। বহুত গাড়ী দেখুৱাম আজিৰ ভিডিঅ'ত। ডাঙৰ লাগে, সৰু লাগে, ট্ৰাক লাগে, ডাম্পাৰ লাগে, মানে ইয়াতে সকলো ধৰণৰ গাড়ী পাব আপোনালোকে। 100% জেনুইন গাড়ী পাব, 100% জেনুইন ডকুমেন্টেশনৰ লগত গাড়ী আহি কিনে লৈ যাব পাৰিব SS মটৰ্ছৰ পৰা। তো বলক আজি স্পেচিয়েল কি আছে ভিডিঅ'ত চাই থাকক, গম পাই যাব। লগত আছে ইয়াৰে দাদা নিতুল দা। হেপী বিহু। লগতে বিহুৰ শুভেচ্ছা জনালো আৰু নতুন নতুন বিহুৰ অফাৰ দিম। আপোনালোকে ভিডিঅ'টো চাওক, স্কিপ নকৰাকৈ কি কি অফাৰ পাব আপোনালোকে চাই থাকক। নিতুল দা আজি আৰম্ভ কৰ পৰা কৰিব? চুপ্ৰৰ পৰা আৰম্ভ কৰোঁ। একদম ধুনীয়া কণ্ডিশ্যনত আছে। যদি গাড়ী লাগে আপোনালোকক ঢেৰ কালেকশ্যন আছে, চাব পাৰে। বহুতৰ স্কোৱাৰ লাইটত এচি গল বিচাৰি একবাৰ কালেকশ্যন দেখাই দিয়া। ঢেৰ কালেকশ্যন আছে, ঢেৰ কালেকশ্যন আছে, চাই ল'ব পাৰে। ঢেৰ কালেকশ্যন পাব আজিৰ ভিডিঅ'ত আপোনালোকে। যি লাগে টেম্পু পাই যাব। আজি টেম্পু পাই যাব। ৩ টকাৰ টেম্পু নাছিলে, টেম্পু আমি অফাৰ লৈ প্ৰাইজত দিম। হয়, অফাৰ প্ৰাইজত দিম। আজি নিতুল দা ষ্টাৰ্টিং প্ৰাইচ কিমানৰ পৰা পাম SS মটৰ্ছত? ষ্টাৰ্টিং আমি বহুত ভিডিঅ' বনালো, হয় নে নহয়? আজি ষ্টাৰ্টিং ৭০,০০০ টকাৰ পৰা কৈছো, ডাউন পেমেন্ট নহয় দেই। ৭০,০০০ টকাত আমি গাড়ী দিম, জেনুইন গাড়ী দিম। ওকে, তাৰ লগত গিফ্ট কি থাকিব? যদি আপোনালোকে যি গাড়ী লয় LED টিভি এটা দি দিম। টিভি এটা পাই যাব। বাৰ কৈছো LED টিভি এটা দি দিম। লগতে যি গাড়ী লয় ২০ তাৰিখ জানুৱাৰী ২০ তাৰিখলৈকে এইটো অফাৰ থাকিব। লগতে ৪০ লিটাৰ তেল ফ্ৰী দি দিম উইথ টিভি এটা। ওকে, যি গাড়ী লয় আপোনালোকে, যি লয়, ডাঙৰ লয়, সৰু লয়, টিভি এটা পাই যাব। স্মাৰ্ট টিভি এটা পাই যাব আপোনালোকে। আজি নিতুল দা চুপ্ৰৰ পৰাই কৰি দিওঁ। চুপ্ৰ মিনি হয়, 4 গিয়াৰৰ হয়। যদি আপোনালোকে 4 গিয়াৰৰ বিচাৰি আছে, ৩,৬০,০০০ টকা দি আছো। চুপ্ৰ নাম্বাৰ প্লেট চাই ল'ব পাৰে। নাম্বাৰ চাই লওক। ২০২২ৰ গাড়ী হয়। যদি আপোনালোকক কম দামত লাগে ৩,৬০,০০০ টকা দি আছো। চুপ্ৰ ৩,৬০,০০০ টকা ২০২২ৰ গাড়ীৰ কণ্ডিশ্যনৰ কথা ক'বই নালাগে, ধুনীয়া হৈ আছে কণ্ডিশ্যন। ডাউন পেমেণ্ট ফাইনেন্স কৰিলে মিনিমাম ডাউন পেমেন্ট মিনিমাম যদি আপোনালোকে 1 লাখ টকা দি আৰামত ওলাই যাব। অলপ নেগোচিয়েবল হ'ব, অন টেবল নেগোচিয়েট হৈ যাব। খালি আপোনালোকে বাৰ্গেনিং ফোনত নকৰিব। এইটো মই প্ৰত্যেকটা ভিডিঅ'ত কওঁ, আপোনালোকে অন টেবল অফিচত আহি বাৰ্গেনিং কৰিব, তাতকে বহুত ডিছকাউণ্ট দি দিম। ওকে, তাৰপিছত আহি গ'ল চুপ্ৰ। চুপ্ৰ মিনি 4 গিয়াৰৰ হয়, 2023ৰ গাড়ী 3,70,000 টকা দি আছো। 3,70,000 টকা চাব পাৰে। ডিজেলতে হয়, ডিজেলতে পাব আপোনালোকে। তাৰপিছত পেচেঞ্জাৰ চুপ্ৰ লাগে 3,60,000 টকা দি আছো। এইখন চুপ্ৰ পেচেঞ্জাৰ চাই ল'ব পাৰে। চাই লওক আপোনালোকে, চাই লওক গাড়ী। 3,60,000 দিব নালাগে, 3,50,000 টকা দি আছো। নম্বৰ প্লেট চাই লওক। 3,50,000 পাই যাব। লগত স্মাৰ্ট টিভি এটা পাই যাব। স্মাৰ্ট টিভি এটা, লগতে তেল ফ্ৰী পাব 40 লিটাৰ। 20 তাৰিখৰ আগত আহক এই ভিডিঅ' চাই কিনে। অনলি বিহু স্পেচিয়েল ভিডিঅ' আজিৰ ভিডিঅ'টো। 20 তাৰিখলৈকে এইটো অফাৰ থাকিব। যদি 20 তাৰিখৰ পাৰ হৈ যায় তেতিয়াহ'লে এইটো অফাৰ আপোনালোকে নাপাব। হয় দাদা, পেচেঞ্জাৰ বিলাক ফাইনেন্স হ'ব আপোনালোকৰ ইয়াতে? পেচেঞ্জাৰৰ ফাইনেন্সৰ সুবিধা আছে, অল আছাম ফাইনেন্সৰ সুবিধা আছে, আৰু এক্সচেঞ্জৰ চিষ্টেম আমাৰ তাত নাই। আৰু যদি আপোনালোকৰ বাহিৰৰ ফাইনেন্সাৰ লাগে তেতিয়াহ'লে অকল মেঘালয় ফাইনেন্স হৈ যাব। ওকে দাদা, তাৰপিছত আহি গ'ল মেজিক এক্সপ্ৰেছ। এখন আছে 2021ৰ গাড়ী। যদি কম দামত লাগে 3,50,000 টকা দি আছো। 3,50,000 টকা চাব পাৰে আপোনালোকে।
মেজিক এক্সপ্ৰেছ পাই যাব। এখন মেজিক আছে 2023 গাড়ী, এখন দিছো 3,80,000 টকা। 3,80,000 টকাত পাই যাব আপোনালোকে মেজিক এক্সপ্ৰেছ। তাৰপিছত বহুতে কৈছিলে স্কোৰ লাইট লাগে, স্কোৰ লাইট লাগে, চাব পাৰে স্কোৰ লাইট একদম ঢেৰ নতুন ব্ৰেণ্ড নিউ গাড়ী, নতুন আৰু পুৰণাৰ মাজত একো ডিফাৰেন্স নাই, হয় একদম ধুনীয়া হৈছে গাড়ী। যি গাড়ী লয় এখনৰ দাম আছে 3,60,000 টকা, 2023 গাড়ী। ওকে 3,60,000 2023 গাড়ী, টায়াৰ কণ্ডিশ্যন ব্ৰেণ্ড নিউ পুৰা। একদম ব্ৰেণ্ড নিউ গাড়ী। কণ্ডিশ্যন আগতে কৈছো, যি পাব ইয়াতে ভাল পাব আৰু জেনুইন পাব। তো এখনো 2023 গাড়ী হয়, এখনৰ দামো আছে 3,60,000 টকা। হয় লগতে তেল ফ্ৰী পাব আৰু লগতে টিভি এটা ফ্ৰী পাব। ওকে দাদা, SC গোল্ডৰ ডাউন পেমেণ্ট কিমান হ'ব ফাইনেন্স কৰিলে? 1 লাখ টকা মিনিমাম 1 লাখ টকা দিব লাগিব। তাৰপিছত একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আহি গৈছে। বহুত স্কোৰ লাইট আছে। হয় যদি আপোনালোকক চিত্ৰটো কালাৰ ৱাইজ লাগে তেতিয়াহ'লে কালাৰ ৱাইজও পাই যাব। তো AC গোল্ড 2023 গাড়ী, এখনৰ দাম আছে 3,70,000 টকা। 3,70,000 টকা 70,000 টকা। ব্ৰেণ্ড নিউ লাইট লাগি আছে পুৰা, চব একদম ধুনীয়া হৈ আছে। গাড়ী পুৰা ৰেডি, আহিব লাগে সোনকালে আৰু আপোনালোকক ল'ব লাগে। কম দামত লাগে নেকি? AC গোল্ড যদি কম দামত লাগে এখন লৈ যাওক, 2,50,000 টকা দিছো গোল্ড লাইটৰ 2021 গাড়ী। হয় যদি আপোনালোকে কম দামত AC গোল্ড বিচাৰি আছে, নতুন ব্যৱসায় যদি জানুৱাৰীত ষ্টাৰ্ট কৰিম বুলি ভাবিছে, এখন গাড়ী লওক আৰু নতুন ব্যৱসায় আৰম্ভ কৰক। চব আপোনালোকে এখন হ'ল 2024 গাড়ী, AC গোল্ড আছে। একবাৰ ইণ্টেৰিয়ৰটো দেখাই দিয়ক, একদম ধুনীয়া হৈ আছে গাড়ী, ইমান ধুনীয়া গাড়ী হৈ আছে। কিলোমিটাৰটো মই দেখাই দিছোঁ, বাৰু চাই ল'ব। ইণ্টেৰিয়াৰ চব বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে। গোটেইকেইটা দাদা ছেকেণ্ড হেণ্ডে হয় একদম ধুনীয়া গাড়ী, ছেকেণ্ড হেণ্ড মানে নতুনৰ নিচিনা কণ্ডিশ্যন। হয়। কিলোমিটাৰ কিমান চলা আছে? এখন 29,272 কিলোমিটাৰ চলিছে, পুৰা জেনুইন, একদম জেনুইন চলিছে, চাই ল'ব পাৰে। 100 मीटर आने का और जल्दी गाड़ी ऐसे लेने का। ये भैया कितना दाम में दे रहे हैं आज? ये इसका दाम है 380। आपको लेने के समय में हम डिस्काउंट करके देगा, विद टीवी के साथ और 40 लीटर तेल मिलेगा इसके साथ। ओके, टायर देख सकते हैं एकदम ब्रांड न्यू टायर। जल्दी लेके जाइए, ये वाला टायर पूरा ब्रांड न्यू लगा हुआ है। आप लोग आइए और जल्दी लेके जाइए गाड़ी। नया और सेकंड हैंड में कोई भी डिफरेंस नहीं है, आपका ये डिस्काउंट में मिल जाएगा विद पेपर के साथ। ओके भैया, लेन कितना आएगा इसका? इसका मिनिमम पकड़ो 7 फीट के अंदर मिल जाएगा। ओके, SC गोल्ड নিউ নিউ কালেকশ্যন আহি গৈছে, আপোনালোকে আহক, বহুত গাড়ী পাব ইয়াতে। এইটো নালাগিলে এইটো চাই কিনে লৈ যাব পাৰিব। কালার ওয়াইজ পাই যাবে, কালাৰ এভেইলেবল পাব, ষ্টক এভেইলেবল পাব। গাড়ী এখনে আছে, ঢেৰ গাড়ী আছে, আপোনালোকে চাই থাকক। ওকে, তাৰপিছত দাদা কি দেখাব? এখন 2 মাহ পুৰণি গাড়ী, 2 মাহ পুৰণি গাড়ী। এখন ওলোৱা হলে 4 মাহ গাড়ী, এখন হয়। মেনুফেকচাৰিং 4 মাহৰ হয়। তো এখন 2 মাহ পুৰণি আছে, গাড়ীখনৰ দাম আছে 7,80,000 টকা। 7,80,000 টকা। নেক্সট ভিডিঅ'ত আমি 8 লাখ টকাত বনাইছিলো, এখন আমি 7,60,000 টকা দিম এতিয়া। হয়, আহিলে আৰু অলপ অন টেবল নেগোচিয়েশ্যন হৈ যাব। পেপাৰে খোলা নাই, চাই ল'ব পাৰে, প্লাষ্টিক খোলাই নাই, ওকে, কণ্টেইনাৰৰ বডিও লাগি আছে পুৰা, চব পাৰে। 1 টকাৰো কাম নাই, আহিব লাগে আৰু সোনকালে ল'ব লাগে। টায়াৰ ব্ৰেণ্ড নিউ, লৈ গ'লে হ'ল গাড়ী। প্লাষ্টিকে এতিয়ালৈকে গুচোৱা নাই। বেটাৰী লগাব লাগে আৰু গাড়ী সোনকালে লৈ কিনে চলাব লাগে। পুৰা বেলেগ কালাৰ এটা তো আহিব। আপোনালোকে এই তাতে সেউজীয়া পাৰৰ চুপ্ৰ দেখা পাইছিলে, এতিয়া ৰঙা পাৰৰ চুপ্ৰ দেখা আছে, চাই ল'ব পাৰে, একদম ধুনীয়া আছে, জিলিকি আছে, ৰঙা পাৰ। হয়, 2023 গাড়ী হয়, যদি আপোনালোকে ল'ব বিচাৰে 3,80,000 টকাত দি আছো। 3,80,000 টকা। ভিডিঅ' চাই আহিলে কিমান দাম কমিব এইটো? এইটো যদি আপোনালোকে 20 তাৰিখত আগত লয়, আমি 3,60,000 টকাত দিম, লাষ্ট প্ৰাইচ। ওকে, গাড়ী চাব পাৰে, পুৰা টিপ টপ কণ্ডিশ্যন হৈ আছে। টায়াৰ বডি ফাৰ্ষ্ট অনাৰতো হৈ আছে দাদা। ফাৰ্ষ্ট অনাৰ, যিমান গাড়ী আমাৰ SS মটৰছত আহে চব ফাৰ্ষ্ট অনাৰ গাড়ী পাব। হয়। কোনো ডিফেক্ট থকা গাড়ী নহয়, কোনো এক্সিডেণ্টেল গাড়ী নহয়, আমাৰ তাত চব অপচনৰ গাড়ী পাব। ওকে দাদা, তাৰপিছত তো SC গোল্ড ডিজেলত যদি আপোনালোকে লাগে জিতো, হয়। তেতিয়াহ'লে আমি 2,70,000 টকাত দি আছো। 2,70,000 টকাত মহিন্দ্ৰা জিটো পাই যাব আপোনালোকে। তাৰপিছত SC গোল্ড আকৌ এখন স্কোয়ার লাইটৰ আছে, কন্টেইনাৰ বডিত আছে, যদি আপোনালোকে লয় 3,40,000 টকাত দি আছো। 3,40,000 টকা। চাব পাৰে, আমি ৰঙা যিটো এখন ডিজেল ভাৰ্চনত দেখাব পাৰো, এতিয়া পেট্ৰলত চাওক হোৱাইট কালাৰত আছে, একদম ধুনীয়া হৈ আছে গাড়ীখন। পেট্ৰলত জিটো হ্যাঁ, এটাও পাই যাব 2023 গাড়ী ইয়াতে। হয়। যদি আপোনালোকে পেট্ৰল ভাৰ্চনত গাড়ী লয়, হয়, তেতিয়াহ'লে আমি 40 লিটাৰ পেট্ৰল দি দিম এখন গাড়ী। 40 লিটাৰ পেট্ৰল পাই যাব আপোনালোকে। পেট্ৰল গাড়ী ল'লে 2023 গাড়ী হয়, দাম আছে 2,80,000 টকা, হয়, মাত্ৰ দাম আছে 2,80,000 টকা। 2,80,000 টকা। চ্যালেঞ্জিং প্রাইস। চাব পাৰে, এখন অল আসাম। ৰানিং লৈ আছে, দাদাহঁতে টেষ্ট ড্ৰাইভ লৈ আছে, চাব হয় পাৰে। দাদা, ক'ত গৈ আছে গাড়ী লৈ? ক'ত গৈ আছে? ক'ত গৈ আছে? টেষ্ট ড্ৰাইভ চাব পাৰে, গাড়ী ইয়াতে আহি কিনে টেষ্ট ড্ৰাইভ লৈ আছে। আপোনালোকে আহি কিনে টেষ্ট ড্ৰাইভটো লৈ লওক। আৰু বহুত গাড়ী আছে ইয়াতে। জিতৰ কালেকশ্যন ঢেৰ আছে, জিতো আপোনালোকে চাই চাই ভাগৰি যাব। গাড়ীৰ কালেকশ্যন ধুনীয়াৰ আছে, যি লাগে আপোনালোকক, বলেৰো, ট্ৰাক, যি লাগে। যি লাগে, যি তো লাগে। এখনো ৰঙা কালাৰৰ ডিজেল ভাৰ্চনত আছে, 2,90,000 টকা ৰাখিছো দাম। হয় দাদা। 2,80,000 আমি দি দিম। আহি গ'ল ট্ৰাক। ট্ৰাক তো লাগিলে ট্ৰাকো পাই যাব চাব পাৰে, আপোনালোকে। মই এখন আইচাৰৰ ভিতৰত আছো। তো এইখন হ'ল আপোনাৰ 12 ফুটি বডি,
যদি 6 টন কেপাচিটিত যদি আপোনালোকে আইচাৰ বিচাৰি আছে তো আহি যাওক এছএছ মটৰছত 2023ৰ গাড়ী হয় দাম ৰাখিছো 10,70,000 টকা 10,70,000 লগতে এটা টিভি ফ্ৰী পাই যাব আৰু তাৰ লগত 40 লিটাৰ তেল ফ্ৰী পাই যাব টিভিটো আপোনালোকে লগাই কিনে গাড়ী চলাই টিভি চাই তো যদি 14 ফুটিত যদি লাগে আপোনালোকে আহক এপানে আহক চালে পাৰে 2022ৰ গাড়ী আইচাৰ 6 টন কেপাচিটি হয় দাম আছে 11 লাখ টকা 11 লাখ টকা ডাউন পেমেন্ট মিনিমাম দাদা ট্ৰাক ললে মিনিমাম 2 লাখ টকা মিনিমাম 2 লাখ টকা দি ট্ৰাক আপোনালোকে তো আহক এটা বস্তু দেখাইছো আপোনালোকক আহক কম দামত আপোনালোকক মই ট্ৰাক এখন দি আছো কম দামত বলক একদম কম দামত দিছো আহক ইপানে দৌৰিব লাগিব ইমান গাড়ী আছে দৌৰিব লাগিব যদি আপোনালোকে বিহুৰ আগত যদি এখন গাড়ী লয় হয় 2,20,000 টকাত দি দিম 2,20,000 হয় চ্যালেঞ্জিং প্রাইস টকা দি দিম কেছত ল'ব লাগিব ফাইনেন্সৰ সুবিধা নাই কেছতে 2,20,000 টকা 2,20,000 ডাম্পাৰ কালেকচন আছিলে বৰ্তমান এখন আহিছে 2022ৰ গাড়ী ও দাম আছে 19,50,000 টকা 19,50,000 টকা টাটা সিগনা সব পাৰে ডাম্পাৰ লাগিলে ডাম্পাৰ পাই যাব এখন চাব পাৰে লিলেনৰ 14 চকা 2022ৰ গাড়ী হয় আপোনাৰ লগত মই যোৱা বাৰত 23 লাখৰ ভিডিঅ' বনাইছিলো ফ্লেট ডিসকাউন্ট দি 22 লাখত দি আছো এখন গাড়ী ফ্ল্যাট ডিসকাউন্ট 22 লাখ টকা সব পাৰে তো বৰ্তমান যদি আপোনালোকক সুপাৰ কেৰি লাগে বৰ্তমান এক পিছে আছে যদি আপোনালোকে সুপাৰ কেৰি পেট্ৰলত বিচাৰি আছে এক পিছ আছে জলদি আহক আৰু লৈ যাওক 3,40,000 টকা 3,40,000 টকা সুপাৰ কেৰি পাই যাব তাৰ পিছত ইনটেক কিমান 2023ৰ যদি ব্লু কালাৰত বিচাৰি আছে 5,90,000 টকা 5,90,000 টকা 5,90,000 টকাত দি আছো হয়। V30 গ্লাছখন ভঙা আছে গ্লাছ চেঞ্জ হৈ যাব ওকে দাদা কিবা বেয়া থাকিলে গোটে চেঞ্জ কৰি আমি দিব এইখিনি ৰেসপন্সিবিলিটি লম একদম ব্র্যান্ড নিউ বনাই দিব গাড়ী একদম ধুনীয়া বনাই আহক আপোনালোকে তাৰ পিছত এখন পাব পাৰে। ট্ৰাক্টৰ আ গয়া একদম ট্ৰেক্টৰ একদম ধুনীয়া হৈছে 2024ৰ গাড়ী হয় একদম ধুনীয়া হৈছে এখন যদি আপোনালোকে লয় সোনালিকা 4,10,000 টকা ট্ৰাক্টৰ দিম। আৰু আপোনালোকে বহুতে খুদে যে দাদা ট্ৰেক্টৰখনৰ লগত কি আছে ট্ৰেক্টৰখনৰ লগত একো নাপাব অকল ইঞ্জিন পাব 4,10,000 টকাত পাই যাব 4,10,000 टकात पाई जाओ ट्रैक्टर चलाइए और जल्दी शादी लेके जाइए कीजिए घर में खेती करिए खेती करके शादी कीजिए हाँ उसके बाद तो दिखा बोलेरो दीजिए कलेक्शन एक बार চাই ল'ব পাৰে একদম যেনেকুৱা যি কন্ডিশনত লাগে সব পাই যাব 21ৰ পৰা 24 লৈকে बोलेरो পাই যাব ओके बोलेरो 2000 स्टार्टिंग किमान 22ৰ গাড়ী 1700 কেজি 9 ফুটি তালা হয় দাদা যদি আপোনালোকে লয় 7,20,000 টকাত দি আছে 7,20,000 টকা আপোনালোকে নিজৰ মালিক নিজে হৈ কিনে এতিয়া ইনকাম কৰিব মেঘালয় পাৰিব ইয়াত ষ্টেচনৰ কোনোবা যদি মেঘালয়ৰ পৰা চাই আছে তেতিয়াহলে 4x4 যদি লাগে আপোনালোকে আহক এখন গাড়ী 2023ৰ হয় দাম আছে 7,80,000 টকা 7,80,000 টকা 4x4 2023ৰ গাড়ী হয় এটো কি চাই আছে এটো চাব পাৰে কাস্টমাৰে জাস্ট খুলি চাইছে ইঞ্জিনৰ একো কাম নাই আপোনালোকে চাব পাৰে একবাৰ হয়। দেখাই দিব পাৰে একদম ধুনীয়া হৈ আছে আহক আপোনালোকে ইঞ্জিন খুলি চাই লওক গাড়ী দিনটো চাই লওক আৰু ফ্ৰন্ট ভিউটো মই আপোনালোকক দেখাই দিছো চাব পাৰে 2022ৰ গাড়ী হয় হয় দাদা 2022ৰ গাড়ী সৰি 2022ৰ গাড়ী হয় লেন্থ আছে 9 ফুটি যদি আপোনালোকে ল'ব বিচাৰে 1.7 অল্ড মডেল হয় এখন দি আছো 7,40,000 টকা 7,40,000 টকাত হয়। পাই যাব লগত এটা স্মাৰ্ট টিভি পাই যাব আৰু বিহুৰ আগত ললে গাড়ী তাৰ পিছত দাদা দেখুৱাই দিয়া এটা সোনকালে বহুত আছে চ্যালেঞ্জিং প্ৰাইজত লৈছো আপোনালোকে যদি বলেৰো যদি কম দামত পায় এখন 5 লাখ টকা দি দিম 5 লাখ টকা 5 লাখ টকা দিব নালাগে 4,90,000 দিয়ে 4,90,000 টকা চাব পাৰে ভিডিঅ' অনলি যোনে ভিডিঅ' চাই কিনে আহিব আৰু স্ক্ৰীনশ্বটটো লৈ আহি কিনে দেখুৱাই দিব তাৰ পিছত তো এখন যদি আপোনালোকে লয় মেঘালয়ৰ ষ্টেচনত আছে যদি আপোনালোকে লয় 2023ৰ গাড়ী 6,50,000 টকা দি আছে 6,50,000 টকা ইমান ধুনীয়া ধুনীয়া কণ্ডিশ্যনত গাড়ী নাপাবই আপোনালোকে ক'ত ক'তই পাব নাপাব ওপেন চ্যালেঞ্জ দিছো এছএছ মটৰ্ছ লখলা লালুংগা জলদি আহক আৰু গাড়ী লৈ যাওক হয় 20 তাৰিখলৈকে এইটো অফাৰ থাকিব যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহলে আহক 2023ৰ গাড়ী 1.7 এছডি মডেলত আছে 9 ফুটি তালা যদি আপোনালোকে লয় 8,20,000 দি আছো 8,20,000 তাৰ পিছত দাদা যাও আকৌ সোনকালে এখন যাও 10 ফুটি যদি লাগে 10 ফুটি আমি 8,10,000 টকাত দি আছো চাব পাৰে নালাগে 8,10,000 নালাগে 7,80,000 দি আছো ওকে এভেলেবল আছে কালেকশ্যন এটা এটা কৰি দেখাব গ'লে বহুত দীঘল হ'ব ইয়েক যদি লাগে আপোনালোকক হয়। 3,20,000 দি আছো 3,20,000 কি লাগে আপোনালোকৰ কি লাগে চব বৰ্তমান পাব। কি লাগে আকৌ এখন দি আছো বিনা কাগজত যদি আপোনালোকে লয় কেছত যদি লয় 1,60,000 দি আছো 1,60,000 টকা চাব পাৰে তাৰ পিছত দুইজনী অৰ্ধা যদি ব্লু কালাৰত লাগে এখন 7,50,000 টকাত দি আছো 7,50,000 হয় তাৰ পিছত আকৌ যদি 4x4 অৰ্ধা লাগে 6,50,000 দি আছো ওকে তাৰ পিছত দাদা আকৌ এখন 2 টন আছে যদি আপোনালোকে লয় এখন 7 লাখ টকাত দি আছো 7 লাখ টকা গাড়ী ল'ব লাগে সোনকালে বিয়া পাতিব লাগে তো আপোনালোকক আহক, এটা অফাৰ গাড়ী লওক চাই লওক এই অফাৰ যদি আপোনালোকে ল'ব বিচাৰে মেঘালয় নম্বৰত আছে 4x4 গাড়ী ওকে যদি আপোনালোকে লয় 4,80,000 টকাত দিছো অফাৰ চ্যালেঞ্জ যি কৈছো 4,80,000 টকাত দি আছো ইমান কম দামত
অল কাম কৰি অল ট্ৰান্সফাৰ চব কৰি দিব আহক আপোনালোকে SS 4x4 Motors। যদি আৰু লাগে তেতিয়াহ'লে 2023 গাড়ী আমি 6 লাখ টকা দিম 6 লাখ টকা 6 লাখ টকা চাব পাৰে 6 লাখ টকাত পাই যাব ফাইনেন্স কৰিও লৈ যাব পাৰিব পাৰিব আপোনালোকে যদি তাৰ 2 টন পিছত কেপাচিটিত একদম টায়াৰ কন্ডিশন দেখা দিব পাৰে ব্ৰেন্ড নিউ টায়াৰ লাগি আছে হয়। একদম ধুনীয়া হৈ আছে গাড়ী জি যদি আছে আপোনালোকে লয়, জেনুইন আছে চাওক আপোনালোকে এখন গাড়ী আমি জি আছে, 7,20,000 টকাত দিছো চাই ল'ব পাৰে গাড়ী 7 একদম লাখ ধুনীয়া হয় 20,000 টকাত পাই যাব গাড়ী একদম ব্ৰেন্ড নিউ আছে ক'বই নালাগে আকৌ 2 টন যদি আপোনালোকে লয় 7 লাখ টকাত দি আছো 7 লাখ টকাত 2022 গাড়ী 2 টন হয় তাৰ পিছত 1700 কেজিত যদি আপোনালোকে লয় এখন গাড়ী আমি দি আছো 6,10,000 টকা 6 লাখ 10,000 টকাত পাই যাব আপোনালোকে আকৌ এখন আছে 2 টন 2023 গাড়ী যদি এখন লয় 7,40,000 দি আছো 7,40,000 টকা বিহু স্পেশাল বহুত একদম দাম bumper কমি offer গ'ল লৈ আজি আহিছো। একদম বাম্পাৰ অফাৰ মানে ক'ব গ'লে একদম বাম্পাৰ অফাৰ V30 দামত দি আছো V50 5,80,000 দি আছো দাম 5,80,000 টকাত V50 ইন্ট্ৰা V50 দাদা এক্সচেঞ্জ কৰি লৈ যাব পাৰিব এক্সচেঞ্জৰ সুবিধা নাই দাদা আপোনালোকে এক্সচেঞ্জৰ সুবিধা নাই ইয়াতে নাপাব আৰু আপোনালোকৰ ইয়াতে জেনুইন গাড়ী পাব যি আছে তেনেকেই পাব যদি আপোনালোকৰ কিবা প্ৰব্লেম থাকে সেইবিলাক প্ৰব্লেম আমাক ক'লে হ'ল সেইটো কাম আমি কৰাই দিম ওকে দাদা তাৰ পিছত তো V30 V30 যদি কম দামত বিচাৰি আছে 5,40,000 দি আছো 5,40,000 টকাত ইন্ট্ৰা V30 নালাগে নাম্বাৰটো 4,80,000 দি আছো যাওক 4,80,000 টকা ফ্ল্যাট ডিসকাউন্ট হয়। SS Motors বিহু হিলাই দিলে এবাৰ অফাৰ একদম বাম্পাৰ লগত গিফট তো পাবই আৰু 5,50,000 বহুত বস্তু পাব লগত। V50 সরি V30 5 লাখ টকা হয় হোয়াইট কালাৰত আছে 23 গাড়ী ওকে দাদা তাৰ আকৌ পিছত হোয়াইটত যদি V30 বিচাৰে 2022 গাড়ী 5,40,000 দি আছে ওকে তাৰ পিছত এইবিলাক কৈ দিয়ক SS Leyland দোস্ত বহুতে জানে দোস্ত ৰাজা গাড়ী তো যদি আপোনালোকে ল'ব বিচাৰে বলেৰতকৈ বেছি পাছিঙত যদি ল'ব বিচাৰে এখন লৈ লওক 1850 কেজি আছে যদি লয় এখন গাড়ী আমি 6,50,000 দি আছো 6,50,000 টকা 2023 গাড়ী আকৌ 24 খন যদি লয় তেতিয়াহ'লে আমি এখন গাড়ী 7 লাখ টকাত দি দিম 7 লাখ টকা আজিৰ ভিডিঅ'ত বহুত চাব কম পাৰে, দামত এই টেম্পো এখন টেম্পোটো আছে। পাব আপোনালোকে টেম্পু চাই লওক। এখনেই আছে বহুত ভিডিঅ' চালে আপোনালোকে টেম্পু বিচৰা নাছিলে বহুতৰ ডিমাণ্ড হৈ আছিলে টেম্পু লাগে এতিয়া চাব পাৰে 2023 টেম্পু হয় হয় দাম আছিলে 1.5 লাখ টকা ফাইনেন্সত নহ'ব কেছত ল'লে আমি 1 লাখ টকাত দি দিম 1 লাখ টকা 1 লাখ টকাত দি দিম কেছত ল'লে 1 লাখ টকাত পাই যাব আপোনালোকে টেম্পো 2023 টেম্পু হয় চাই ল'ব পাৰে একদম ধুনীয়া হৈ আছে চাই ল'ব পাৰে ধুনীয়া হৈ আছে গাড়ী গোটে কাম চাম কৰি নাম ট্ৰান্সফাৰ কৰি দিব তো যদি আপোনালোকে 4 টন পাছিঙত কম দামত যদি বিচাৰি আছে আল্ট্ৰা T7 চাব পাৰে টাটাৰ আল্ট্ৰা T7 কম দামত দি আছো 8 লাখ টকাত দি আছো 4 টন কেপাচিটি 8 লাখ টকাত? হ্যাঁ 710 কিনিব গ'লে মিনিমাম পৰে 11 লাখ বা 12 লাখ টকা পৰে সেই 4 টন কেপাচিটি যদি আপুনি টাটাৰ গাড়ী বিচাৰে আল্ট্ৰা T7 চাব পাৰে 2023 গাড়ী ওকে 8 লাখ টকা আহিলে আৰু বাৰ্গেনিং হৈ যাব বাৰ্গেনিং আৰু অলপ হৈ যাব লাইটটো ভাঙিছিলে লাইটটো আমি চেঞ্জ কৰি দিম চাই ল'ব পাৰে চাই লওক New দি আছে light আৰু লাগি যাব একদম ধুনীয়া হৈ আছে গাড়ী ইন্টেৰিয়ৰ একবাৰ দেখাই দিয়ক হয় গাড়ী ধুনীয়া হৈ আছে ইন্টেৰিয়ৰ একবাৰ দেখুৱাই দিছো গাড়ী আপোনালোকে ভালে পাই যাব দাদা এইটো লেনটো কিমান হ'ব এইটো আপোনাৰ মিনিমাম ধৰক 12 ফুটি 12 ফুটি 12 to 13 ফুটি হ'ব যদি আপোনালোকে যদি 1916 এখন বিচাৰি আছে 1916 কোনো নাম্বাৰ নহয় কোনো সংখ্যা নহয় 1916 এটা ব্ৰেণ্ড হয় যদি আপোনালোকে 13 টন পাছিঙত যদি ল'ব বিচাৰে 1916 এইটো কোনো সংখ্যা নহয় কোনো নাম্বাৰ নহয় এইটো এটা ব্ৰেণ্ড 1916 এটা ব্ৰেণ্ড হয় 13 টন পাছিঙত আছে 22 ফুটি বডি 2024 গাড়ী আমি নেক্সট ভিডিঅ'ত 19,50,000 দাম বনাইছিলো এতিয়া আমি 18 লাখত দি আছো গাড়ী 18 লাখ গাড়ী দি আছো 19/16 গাড়ী নিউ ইয়াৰ বিহু মানে ধামাকা অফাৰ একদম ধামাকা অফাৰ দি আছো আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ অফাৰ আৰু পাই থাকিব চাই থাকক তো আকৌ এখন 1916 আপোনালোকক বাৰ কৈছো কোনো সংখ্যা নহয় কোনো নাম্বাৰ নহয় এইটো এটা ব্ৰেণ্ড হয় যদি আপোনালোকে লয় 1916 18 লাখ টকা দিয়ক এখন 2023 গাড়ী ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে 4টা আৰু লগতে 22 ফুটি বডি পাছিং আছে 13 টন ডাউন পেমেন্ট এইটো ললে ডাউন পেমেন্ট যদি আপোনালোকক লাগে কম দামত তেতিয়াহ'লে আপোনালোকৰ সিভিল স্কোৰ ভাল হ'ব লাগিব বেংকৰ লেনদেন ভাল হ'ব লাগিব তেতিয়াহ'লে 2 লাখ বা 3 লাখৰ ভিতৰত গাড়ীখন ওলাই যাব ওকে কালেকশন চাব পাৰে পাৰ্কিং পৰা ফুল কালেকশ্যন আজি ঢেৰ SS আছে Motors। আপোনালোকে যি গাড়ীয়ে লয় খালি কমেণ্টত লিখিব যে দাদা মোক এখন গাড়ী লাগে সেইখন গাড়ীও আমি আনি দিম আপোনালোকক ওকে সকলো ধৰণৰ গাড়ী পাই যাবা নতুন লোৱাৰ আগত আপোনালোকে একবাৰ ইয়াত আহি কিনে ভিজিট কৰক তো আপোনালোকক যদি 13 টন পাছিং চালে এতিয়া 18-16 চাওক হয়। 18-16 2023 গাড়ী 22 ফুটি বডি লগতে 12 টন সরি 12.5 টন পাছিং আছে ওকে দাদা যদি লয় এখন আমি 17,20,000 টকাত দি আছো 17,20,000 টকা লেনটো বহুত দীঘলে পাব আপোনালোকে 22 ফুটি বডি 22 ফুটি আৰু যদি আপোনালোকে ভাই ককাই চাই 19-15 18-15 হয় যদি আপোনালোকে 20 ফুটিত যদি 12 টন পাছিং বিচাৰি আছে তেতিয়াহ'লে লিলেন চাব পাৰে এখন হল 19-15 20 ফুটি বডি কিমানত দি আছে এইটো একদম চ্যালেঞ্জিং প্ৰাইচত ওলাই দিয়ক একদম চ্যালেঞ্জিং প্ৰাইচত দিছো 17 লাখত দিছো যাওক আৰু অলপ কম হ'ব 12 টন পাছিং আহিলে আৰু কমাই দিম আহিলে আৰু অলপ কম হ'ব আপোনালোকে আহক তো এখন হল 18-15 পাছিং আছে 11 টন 700 কিলো 2023 গাড়ী দি আছো 17 লাখত 17 লাখ টকা ডাউন পেমেন্ট এইকেইটা ললে দাদা আৰু এইটো 3 লাখৰ ভিতৰত
এখন গাড়ী ওলাই যাব। ওকে, গাড়ী ওলাই যাব 1 লাখ 2 লাখ টকা লৈ আহক, মিনিমাম ডাউন পেমেন্ট ওলাই যাব। আপোনালোকক কম দামত আৰু আছে নেকি গাড়ী? আৰু আছে একদম 40 যদি আপোনালোকে নতুন বছৰত নতুন ব্যৱসায় কৰিব খোজে কম দাম ট্ৰাক এখনত, তো এখন গাড়ী আমি দি আছো 3,20,000 টকাত। কেছত ল'ব লাগিব BS3 ইঞ্জিন। হয়, কেছত ল'ব লাগিব 3,20,000 টকাত 407 পাই আছে আপোনালোকে SS মটৰছত। ওকে, লগত স্মাৰ্ট টিভি তো পাবই, পাই যাব। ডাঙৰ যি গাড়ী লয়, সৰু smart লওক, TV যি এটা গাড়ী পাই লয় স্মাৰ্ট টিভি এটা পাবই এইবাৰ। তো যদি আপোনালোকে ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে 6,20,000 টকা 2018 গাড়ী। হয়, একদম ধুনীয়া হৈ আছে গাড়ী। গাড়ী একদম ধুনীয়া হৈ আছে। চপৰে 2018। তাৰপিছত নিতুল্লা আপোনালোকক মই আইচাৰ দেখালো 6 টন কেপাচিটি। এতিয়া টাটাত দেখাই দিওঁ। টাটা টাটাত 710, এখন 710, এখন 710। কন্টেনাৰ লাগিলে কন্টেনাৰ পাব আৰু নৰ্মেল লাগিলে নৰ্মেল পাব। Okay. এখন 14 ফুটি বডি হয়। 2023 গাড়ী আছে, দাম আছে 11 লাখ টকা। 11 লাখ টকা। টাটাৰ সকলো ধৰণৰে মডেল পাই যাব। পাই যাব। 710 তো এখন আৰু কন্টেনাৰ দুখন বডি হয় 17 ফুটি বডি। হয়, যদি আপোনালোকে 17 ফুটি বডি বিচাৰি আছে তেতিয়াহ'লে এখন গাড়ী লৈ যাওক 12,50,000 টকাত। 12,50,000 টকা। 2024 গাড়ী। 2024 গাড়ী। তো এতিয়া ডাউন পেমেন্ট আৰু 2 এখন লাখ টকা 3 লাখ টকা লৈ আহিলে এতিয়া যদি 710 কমত লাগে এখনো 2022 গাড়ী কম দামত দি আছো 10,80,000 দি আছো। 10,80,000। নাম্বাৰ প্লেট চাব পাৰে, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে আৰু কন্টেক্ট নম্বৰত ফোন কৰি দিব। ওকে, নাম্বাৰত কল কৰি সুধি ল'ব আৰু আপোনালোকে কোনটো গাড়ী ভাল লাগিব পাই যাব। তো এতিয়া ভৱেশ দা এটা কিবা কমেন্ট দিব নেকি? চাই লওক আমাৰ মেনেজাৰ ভৱেশ হবে দিন ৰাতি বিহুৰ offer গাড়ী কি দেখুৱাই দিব? থাকে, আজিকালি টাইমে নাপায়। শুনক, নিতুল দাই ক'লে আমাৰ নিতুল দাই আপোনালোকক সকলো বুজাই দিলে আমাৰ পৰা গাড়ী কিনিলে কি কি অফাৰ পায় আৰু কেনেকুৱা কাগজ পত্ৰ পায়, কেনেকুৱা গাড়ী পায়। লগতে মই কৈ দিওঁ যে আমাৰ পৰা যিকোনো গাড়ী ল'লে এতিয়া LED টিভি ফ্ৰী দি আছো আমি। ওকে, ভাবে আপুনি দি আছে নেকি এইটো? হয়, আমি দি আছো যে LED টিভি যিকোনো গাড়ী সৰু ডাঙৰ যি লয় হয়, LED টিভি ফ্ৰী পাব। এইটো মনত ৰাখিব। তেল 40 লিটাৰ ফ্ৰী পাই যাব। পেট্ৰল ল'লে পাব, ডিজেল ল'লেও পাই যাব। গাড়ী লয় তেতিয়াহ'লে আমি কিয় দেৰি কৰে, আজিয়ে ফোন কৰক, তলত নাম্বাৰ দি আছে, ফোন কৰক আৰু আমাৰ ভিজিট কৰক ডিলাৰত। গাড়ী ল'ব লাগে আৰু সোনকালে বিয়া পাতিব লাগে। সেইটো মেইন, বিয়াটো মেইন। তো যদি এনেকুৱা এখন গাড়ী আপুনি কম দামত ল'ব বিচাৰে, এখন আমি 70,000 টকাত দিম। 70,000 টকাত কোনো ডাউন পেমেন্ট নহয়, এইটো ফাইনেল প্ৰাইজ 70,000 টকা দিম। লগতে চাব গাড়ীৰ ভিতৰত এটা টিভি আনিছো। যদি আপোনালোকে ৰ'ব, বহুত ভাৰী আছে টিভিটো, এইটো টিভি চাব পাৰে। 70,000 টকাত এইখন একদম গাড়ীৰ TV লগত পাব। ডাঙৰ টিভি এটা দি আছে। চাব পাৰে এখন টিভি আপোনালোকে ইয়ন লয়, যি গাড়ী লয় আপোনালোকে যি গাড়ী লয় এনেকুৱা এটা টিভি ফ্ৰী পাব। ওকে, কোনটো কোম্পানীত দিব? ওৱান প্লাছত দিব নেকি? কোম্পানী বুলি কথা নাই, এনেকুৱা এটা আপোনালোকে টিভি পাব। ওকে, এইটো এটা যিকোনো কাস্টমাৰে গাড়ী এটা ল'লে এইটো এতিয়া দি অ। দিব। আৰু লগতে এখন গাড়ী আপোনালোকে যদি ভাবি আছে এইটো ডাউন পেমেন্ট নেকি 70,000 টকা, কোনো ডাউন পেমেন্ট নহয়। গাড়ীৰ নাম্বাৰ প্লেট ফটো মাৰক, আপোনালোকে হোৱাটছএপত স্ক্ৰীনশ্বট মাৰি কেনে ক'লে হ'ল যে দাদা এখন গাড়ী মোক লাগে, হয়, 70,000 টকাত দিম এখন গাড়ী। এইটোৰ লগত টিভি দিব, এইবিলাকৰ লগত চব দিব না? যিমান গাড়ী লয় আপোনালোকে, যিমান এনেকুৱা গাড়ী এটা লয়। টিভি আপুনি পাই যাব। টিভি এটা পাই চাব যাব, পাৰে। চাই লওক। আপোনালোকে যদি নতুন টিভি কিনিম বুলি ভাবি আছে, লগতে আপুনি গাড়ী এখন কিনিওক, গাড়ীৰ লগত টিভি ফ্ৰী পাই যাব।